নমস্কাৰ দৰ্শক বন্ধুসকল, আমি যোৱা কেইদিনমানৰ পৰা আপোনালোকৰ ওচৰতে হৰৰ চিৰিজ আনি আছিলোঁ আৰু মাজতে আমি এটা ব্ৰেক লৈছিলোঁ। এতিয়া আমি আকৌ সেই হৰৰ চিৰিজটো কণ্টিনিউ কৰি আছোঁ। আজি আমি আপোনালোকৰ ওচৰত আৰু এটা তেনেকুৱা কাহিনী লৈ আহিছোঁ, যিটো আপোনালোকে সন্মুখত নেদেখিলে বিশ্বাস কৰিব নোৱাৰে। আৰু তেনেকুৱা এটা কাহিনী লৈ আজি আমাৰ সন্মুখত আছে ৰঙিয়াৰ এজন যুৱক, আৰু তেওঁৱে তেওঁৰ নিজৰ অভিজ্ঞতা, যিটো হৰৰ এক্সপিৰিয়েঞ্চ, সেইটো আমাৰ লগত শ্বেয়াৰ কৰিব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আৰম্ভ কৰোঁ। তুমি কৈছিলা তোমাৰ এটা ষ্টৰি আছে য'ত মানে চাগে ৰঙিয়া ছিজন হৈছিল, তোমাৰ ঘৰত মানুহ নাছিল। তো সেইটোৱে আমাক অলপ যদি ৰাইজক ভাবা মানে শুনাবৰ কাৰণে অলপ কৈ দিবা। তো এইটো ঘটনাটো 2 বছৰ আগৰ। হুম। তো সেইদিনাখন আমাৰ ঘৰত ফাদাৰ নাছিল। হুম। তো আমাৰ আগফালে ৰেলৱে কোৱাৰ্টাৰ আছে, হুম। তাতে মোৰ জেঠা এটা থাকে, সৰুৰ পৰা দেখি আছোঁ জেঠাক। তো জেঠাৰ ল'ৰা এটা আছে। সেইদিনাখন ৰাতি 1টামান বজাত জেঠাই মোক মাৰ দাদাই ফোন কৰিছে, জেঠাৰ ল'ৰাটোৱে, যে দেউতাৰ কিবা এটা হৈছে, আহিব লাগে আৰু আহিব লাগে আৰু। তাৰপিছত মই খোৱা নাছিলোঁ, একচুৱেলি মোবাইল চাই আছিলোঁ। তো মই মাক সুধিলোঁ বোলে কোনে ফোন কৰিছে। মা ক'লে বোলে এনেকৈ এনেকৈ ফোন কৰিছে সিহঁতে, বলচোন যাওঁ। তো আমি বাহিৰত উঠি আহিলোঁ। তো সিহঁতৰ কোৱাৰ্টাৰটো আৰু আমাৰ ঘৰৰ গেটখনৰ মাজত বেছি ডিফাৰেঞ্চ নাই, ওচৰতে আৰু ওচৰতে। তো জেঠা একদম মানে অদ্ভুত ধৰণৰ হাঁহি আছে। মানুহটো বয়সটো ট্ৰাইবেল মানুহ, বড়ো মানুহ। তো গহীন গম্ভীৰ মানুহ, মানে এনেকুৱা দেখা নাই সৰুৰ পৰা। তো একদম বৰ বেয়া টাইপত হাঁহি আছে। তো মাক ক'লোঁ বোলে কি বলচোন যাওঁ, ভয়ো লাগে দেখোন। তাৰপিছত গ'লোঁ সিহঁত তাতে। জেঠা বিচনাত বহি আছে। সিহঁতৰ ৰেলৱে কোৱাৰ্টাৰটো বেছি ডাঙৰ নহয়, তাতে বিচনাত বহি আছে, বহি হাঁহি আছে। নৰ্মেলি আছে মানুহটো, বাছ হাঁহি আছে একদম বেয়া বেয়াকৈ, মানে আচৰিত ধৰণে হাঁহি আছে আৰু হাঁহি যিটো মানে আছে। সহজে নাহাঁহে। নাহাঁহে, এইটো গহীন গম্ভীৰ মানুহ। তাৰপিছত সুধিলোঁ বোলে জেঠা কি হৈছে তেনেকুৱা, বা যিহেতু এটা নিজৰ সম্পৰ্ক থকা নিচিনা মানুহটো বেছি ভয় লগা নাই, ওচৰতে যিহেতু সাজু থাকে, তো ভয় লগা নাই। তো বোলে জেঠা কি হৈছে, কৈছে বাবু ব এই ইহঁত দুটা বাবু হৈছে, চাহ খাই যাব বোলে। বোলো কোন বাবু? তাৰপিছত কৈছে দুটা বাবু দেখা নাই। বোলো কোন বাবু? চফাৰীখনৰ ফালে দেখাই দি আছে, মানে আমি দেখা নাই। দুটা মানুহ আহিছে, যিকেইজন জেঠাই দেখিছে, বাট কোনে দেখা নাই, আমি দেখা নাই। জাষ্ট কৈছে যে চাহ খাই যাব, তহঁতেও খাই যাবি ব। তাৰপিছত তেতিয়া টেনশ্যন হ'ল, বোলে কি কেছ, আৰু মানুহটো ৰখাব পাৰে না, বাহিৰত যাব খোজে বাৰ বাৰ। তো ঘৈণীয়েকটো কান্দি আছে, ল'ৰাটোও কান্দি আছে, বোলে দেউতা কি হ'ল, দেউতা কি হ'ল। তাৰপিছত এনেকৈ চালোঁ, চাই লৈ কোনোবা ওচৰৰ মানুহবিলাক আইডিয়া দিয়ে ন, বোলে অমুকটো কৰ তমুকটো কৰ, তেনেকুৱা টাইপ। তো কোনোবা এটা ক'লে বোলে শুকান জলকীয়া দি ধোৱা দে, তেনেকুৱা ধোৱা দিল। তো কোৱাৰ্টাৰ বেছি ডাঙৰ নহয়, ধোৱা বহুত। আমি ভিতৰত থাকিব পৰা নাই, আমি বাহিৰত। কিন্তু জেঠা তাতে বহি হাঁহি আছে, বিছনাখনতে বহি হাঁহি আছে, বাকী আমি চব বাটত। তাৰপিছত এনেকৈ আলোচনা কৰিলোঁ কি কৰা যায়, কি নকৰা যায়, তেনেকুৱা এনেকৈ থাকি 8টামান বাজিল। তাৰপিছত কোনোবা এটা ক'লে যে বোলে কি বৰাজলত এটা থাকে ন, ওজা চোজা এইবিলাক কিবা কিবি এনেকুৱা আছে, যদি যাব পাৰ তহঁতে যা বা ফোন কৰ। যিটো সচৰাচৰ মানুহে জানিবৰ কাৰণে দিয়ে। তাৰপিছত নাম্বাৰটো ল'লোঁ, ফোন কৰিলোঁ। কৈছে কি মইতো এতিয়া মোৰ বাইক নাই, মানুহটো একচুৱেলি বাইক চাইক নাই, চাইকেল দি অহা যোৱা কৰে তেনেকুৱা টাইপ। কৈছে মোৰ বাইক নাই, ৰাতি কেনেকৈ যাম, আৰু বৰাজলৰ পৰা আমাৰ ষ্টেচন বহুতখিনি দূৰো হয়। তাৰপিছত ক'লে যদি তোমালোকে যদি আহা মই কিবা এটা দিব পাৰিম। তাৰপিছত আমি সেনেকৈ ঠিক কৰি কিনে 2খন বাইক, আমি 3টা ল'ৰা। তাৰপিছত তেনেকৈ গ'লোঁ। আৰু বৰাজলৰ সেই ৰাস্তাটো ঠিক নহয়, নৱোদয় স্কুলৰ। আমি সৰুৰ পৰা বহুত শুনি আহিছোঁ, বা ডকাইত চকাইত কিবা কিবি তেনেকুৱা টাইপৰ, বা বেলেগ বিভিন্ন ধৰণৰ বহুত বস্তু শুনি আহিছোঁ আমি। তো যাব ইচ্ছা নাছিল, যদি উপায় নাই, যদি ঘৰৰ মানুহ আৰু। তো তেনেকৈ গ'লোঁ ৰাতি যাই, ঠিক আমি সেইখিনি আমাৰ গুৰগুচি পাৰ হৈছোঁ আৰু। তাৰপিছত ইয়াৰ পৰা ফোন কৰিছে মোৰ মায়ে, বোলে কি জেঠাৰে কৈ আছে ইহঁতে ক'ত কি ঔষধ আনিব যাই আছে, মাৰিম সিহঁতক। আৰু জেঠা একচুৱেলি আমি কোৱাও নাই, আমি বাটৰ পৰাই আলোচনা কৰি কিনে গৈছোঁ। তো মানুহটো গম পাইছে সেইফালে, কৈছে ইহঁত যাই আছে, ইহঁত ঘূৰি নাহে আজি, ইহঁত ঘূৰি নাহে চেছ আজি। তাৰপিছত বোলো বাদ দি, যি হয় হ'ব বুলি আমি গ'লোঁ তেনেকৈ। আৰু যেতিয়া বাটত যাই আছোঁ নৱোদয় স্কুলৰ এইখিনিত, বৰাজল নাপাওঁতে দলংখনৰ আগত বিভিন্ন ধৰণৰ তাৰমানে চাউণ্ড টাউণ্ড কিবা কিবি, এনেকুৱা লাগিছে পিছপিনে কোনোবাই খেদি আছে কিবা, তেনেকুৱা টাইপ। আমি এনেকৈ গৈ কিনে ৰখা নাই আৰু, গোটেই ৰাস্তাত হৰ্ণ বজাই কিনে আমি গ'লোঁ। ৰখি কিনে মানুহবোৰক মাত চাত দিলোঁ, শুই আছিল। তেতিয়া প্ৰায় 3টা 4টামান বাজিছে আৰু। তেনেকৈ মাত চাত দিলোঁ, উঠিল। ইফালৰ পৰা ফোন যাই আছে যে জেঠাক ৰাখিব পৰা নাই, কৈছে সিহঁতে ক'ত গৈছে, কি কোন মানুহ তাতে লগ কৰিব গৈছে বৰাজলত, তেনেকুৱা টাইপ আৰু। ফোন বোলে ৰাখিব পৰা নাই, বাহিৰত আহে বাৰে বাৰে।
তাৰপিছত ফটাফট আমি ক'লোঁ বোলে এনেকুৱা 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 তো মানুহটো বেলেগ বিশেষ একো দিয়া নাই কৈছে কিবা সৰু কথা কিবা তিল অলপ কিবা গুড়া কৰি কিনে দি কিনে কৈছে বোলে অলপ বেছি নহয় অলপ দিছে দি কিনে কৈছে এটা ফুট এটা দিবি আৰু বাকীখিনি পানীত মিক্স কৰি থৈ দিবি ঠিক হৈ যাব আমি সিফালে লোৱাৰ পিছত সিফালে লৈছোঁ সিফালে ৰাখিব পৰা নাই বাৰ বাৰ ফোন কৰি তহঁত জলদিয়া মানুহ চিকলি বান্ধি থৈ দিছে বিচনালৈ এনেকৈ বিচনাৰ খুঁটিৰ লগত কিন্তু বিচনা সেতি মানুহটো যাব খোজে বাহিৰত ইমান শক্তি আহিছে তাৰপিছত মা কান্দি কান্দি ফোন কৰি আছে বাৰ বাৰ যেতিয়াও ফোন কৰি কান্দি আছে জলদিয়া আমি যেতিয়া ৰিটাৰ্ণ হওঁ এনেকুৱা লাগে আগেদি কিবা এটা দৌৰি আছে ছাইডেদি কিবা এটা দৌৰি আছে তেনেকুৱা টাইপ আৰু সেই টাইমত এইবিলাক বস্তু মোৰো অলপ ভয় লাগে তো মই বোলো মই বাইক চলাওঁ মই পিছপিনে মই নবহোঁ মই বাইক চলাই আহি আছোঁ আহি ঘৰ পালোঁ আমাক ঘৰত সোমাব নিদিয়ে আৰু জেঠা আমাক সৰুৰ পৰা বহুত মৰম কৰিছে কোনদিন গালি পাৰি পোৱা নাই সেনে একদম লেতেৰা লেতেৰা ভাষা দি আমাক গালি দি আছে তহঁত ওলাই ইয়াৰ পৰা তেনেকৈ তাৰপিছত আমি হাতে ভৰি ধৰি একদম ধৰি কিনে ফটা এটা দি পানীখিনি খুৱাই বেছি টাইম লাগাই নাই 5 মিনিটত ঠিক হৈ গৈছে কৈছে মোৰ ঠাণ্ডা লাগছে কিবা এখন উৰাই দিয়ে তাৰপিছত আমি ব্লেংকেট চেংকেট এনেকৈ অলপ গাত দি কিনে বহি আছে মানুহটো কৈছে মই পানী খাম পানী চানী খাই মানুহটো দীঘল দীঘলকৈ উশাহ লৈ তাৰপিছত নৰ্মেল আৰু তাৰপিছত আমি সুধিলোঁ বোলে কি হৈছিল কৈছে দুটা ল'ৰা আমাৰ এইখিনি IWD অফিচ এটা আছে RMS কলনীত চিধা গ'লে এনেকৈ গুৰকুচি ফালে যোৱাখিনি টাৰ্ণিঙত গম পায় তাৰপিছত কৈছে কি বোলে তাতে দুটা ল'ৰা ৰখি আছিল গুৰকুচি বজাৰৰ পৰা আহি আছিল মানে আচ্ছা তাৰপিছত কয় কি ল'ৰা দুটা আহি কিনে কৈছে খুৰা চাহ খাব যাম বোলো ব'ল সেনেকৈ লৈ বাইকত উঠাই লৈ গৈছে সেই দুপৰীয়াৰ পৰাই মানে কি ভালকৈ পাৰা নাছিল তো ৰাতিৰ অহাৰ লগে লগে মানে কি ভালকৈ ধৰি লৈছে আৰু মানে সেই ল'ৰা দুটা যদি ক'ব যাওঁ মানে বেলেগে দেখা নাপোৱা নাই নাছিল পোৱা সেই ল'ৰা দুটা হয়তো তাৰপিছত যেতিয়া মানুহটো ঠিক হ'ল তাৰপিছত আমি সুধিলোঁ বোলে কি এতিয়া ক'ত আছে কৈছে ইফালে ওলাই গৈছে মানে দৰ্জা দি বোলে কিবা কৈছে নেকি যোৱাৰ টাইমত কৈছে কি চাই ল'ম আকৌ আহিম এনেকৈ কৈ কিনে গৈছে সেনেকৈ মানে ৰাতি পোহৰে হৈ গ'ল আৰু সেনেকৈ ইয়াৰ পিছত আৰু ডিষ্টাৰ্ব হোৱা নাই চাগে মানুহজন নাই হোৱা তাৰপিছত নেক্সট দিনাখন আকৌ সেই মানুহটো তাত যাই কিনে কিবা কিবি থাকে ন তাবিজ চাবিজ কিবা তেনেকুৱা টাইপৰ আৰু বড়ো মানুহবিলাক অলপ বিশ্বাস কৰেও তো এনেকৈ আজিকালি প্ৰব্লেম দিয়া নাই আৰু না বড়ো বুলি কথা নাই আমাৰ যিখিনি পুৰণি মানুহ আছে যিখিনি অৰিজিনেল অসমীয়া মানুহ সকলোৱে বিশ্বাস কৰে সেইকাৰণে আমাৰ যিটো লোককথা তাতে বিভিন্ন ধৰণৰ তেনেকুৱা ভূত প্ৰেতৰ বিষয়ে থাকে আমি পাই আহিছোঁ বাঘ বুলি আছে ঘোঁৰা পাক বুলি আছে বা বুঢ়া ডাঙৰীয়া আৰু বহুত আছে যখিনী আছে এনেকুৱা তো এই সকলোবিলাক যি চৰিত্ৰ আছে এই চৰিত্ৰবিলাক এনে অহা নাই আমাৰ এইটো লোককথাত আছে তাৰ পৰা অহা আৰু আমাৰ সেইটো লোকবিশ্বাস আছে এই বস্তুবিলাক বস্তু আছে বুলি আৰু তোমাৰ কৈছিলা আৰু তোমাৰ নিজা এটা হৈছিল তোমাৰ লগত সেইটো বহুত মোৰ তেতিয়া স্কুলত পঢ়ি থকা টাইমত তো আমি ৰাস চাব গৈছিলোঁ তেতিয়া একচুৱেলি আমি শুৱালকুছিত আছিলোঁ আমাৰ হাইস্কুল মই শুৱালকুছিত কৰোঁ তাতে তো শুৱালকুছিত ৰাস হয় বহুত ডাঙৰ জানে বহুতে হয় হয় তাৰপিছত আমি 10 মানত চাগে আছিলোঁ তেতিয়া তাৰপিছত আমি এনেকৈ লগৰকেইটা আমি লগ হৈ কিনে আমি ৰাস চাব যাওঁ গধূলি আৰু যিহেতু ঘৰৰ ওচৰতে আছিল প্ৰায় সদায় যোৱা নিচিনাই আৰু তেনেকৈ যাওঁ আমি ধৰি লওঁ গধূলি গ'লোঁ 7টামান বজাত আহোঁতে 10:30 11টা বাজে আৰু যিহেতু ঘৰৰ ওচৰত অলপ দেৰি হ'লে প্ৰব্লেম নাই 11:30 12টামান বাজে আৰু তাৰপিছত আমি এনেকুৱা একদিন মেবি চাগে 3 নম্বৰ 4 নম্বৰ দি ৰাস হ'ব আমি আহি আমাৰ চক এটা আছিল তাতে কেওটপাৰা বুলি কয় এই চকটোৰ পৰা সোমাই আহিব লাগে মোৰ ঘৰটো মানে তিনিআলি টাইপ মোৰ যিকেইটা ল'ৰা আছিল লগৰ এটাৰ ঘৰটো সেই তিনিআলিটোৱে একদম চকটোতে বাকীকেইটা অকণমান চকটোৰ ওচৰে পাজৰে মোৰ জাষ্ট অলপ সোমাই আহিব লাগে তাৰপিছত যিটো চকটোতে ঘৰ তাৰ নামটো মই মেনশ্যন নকৰোঁ সি আৰু মই মানে লাষ্ট বাকীটো চবকে ঘৰত খোজকাঢ়ি যাওঁ যিটো খোজকাঢ়ি আহোঁ চব ঘৰে ঘৰে সেইখিনি মোৰ লাষ্ট তাৰপিছত আমি ঠিক চকটো পাইছোঁ সি পেচাব কৰিব ৰখিছে মই বোলো পেচাব কৰি যাওঁ সেইখিনি মই অকলে যাব লাগে তো মই কি কৰোঁ সেইখিনি দৌৰোঁ মানে চকৰ বাই ঘৰলৈকে আৰু দেউতা ৰখি থাকে বাটত ভয় মানে একো বেলেগ নাই আন্ধাৰ হৈ থাকে ৰাস্তাটোত লাইট চাইট নাই তো মই দৌৰোঁ দেউতাই মানে ৰাস্তাত টৰ্চ লৈ থাকে কেতিয়াবা বা কেতিয়াবা নিব আহে মোক তেনেকুৱা তো সেইদিনাখন মানে গেটতে আছে আমাৰ টৰ্চ লৈ কিনে তাৰপিছত জাষ্ট হঠাৎ জানে কৈছে এইটো কি চাহ মই ঘূৰি চাওঁ যে এডাল কৃষ্ণচূড়া গছ এডাল একডাল বহুত পুৰণা তাতে যদি কোনোবাই ভিডিঅ' চাই আছে গম পাব বহুত ডাঙৰ গছডাল এটা শুৱালকুছি কোন জেগা বুলি ক'লে একজেক্টলি কেওটপাৰা তো তাতে সেই গছডাল আছে এতিয়াও
মেবি আছে চাগে, আছে থাকিব এইডাল গাছডাল বহুত ডাঙৰ পুৰণা। সেইখিনিত মানে চকটো সেইখিনিলে মানে কি অলপ চাব লগা টাইপ তেনেকুৱা টাইপ জেগাখিনি, তো তেনেকুৱা টাইপ। তাৰপিছত হঠাৎ যেতিয়া চাওঁ, ফাৰ্ষ্ট টাইম মই দেখা নাই, বোলো কি বস্তু, তাৰ ভৰিকেইখন কঁপি আছে তাৰমানে মোৰ লগৰটোৰ, সেইটোতো দেখা নাই। মই নেক্সট টাইম যেতিয়া চাওঁ মই তেতিয়া দেখা পালোঁ, মানে কি অলমষ্ট গাছডালৰ আধা বুলি ক'ব লাগিব, ওখ, মানুহ নহয় কি, জাষ্ট বগা আৰু মানে এটা ছায়া নিচিনা আছে। ছায়া নিচিনাও নহয়, মানে একজেক্টলি বগা, কাপোৰ টাইপো নহয়, কিবা মানে কেনেকুৱা টাইপ কুৰ্তা পাজামা টাইপ, কিন্তু বহুত পোহৰ কাপোৰযোৰ তেনেকুৱা টাইপ, মানে একদম উজ্জ্বল টাইপ হৈ আছে। উজ্জ্বল টাইপ। তাৰপিছত লগ জান তাতে বেহুচ, মই জানকে চাওঁ নে সিফালে চাওঁ তেনেকুৱা টাইপ। সেনেকৈ থাকে মানে কি এটা দাদা এটা আছিল আমাৰ, মই নৱদা বুলি মাতিছিলোঁ আমি। নৱদাৰ ঘৰ সেইখিনি ওচৰতে। তো নৱদা মানুহটো মানে বহুত কেনেকুৱা আছিল, মানে সাহসী টাইপ মানুহ আছিল। পানী ভয়ভীত নাই আৰু ভয়ভীত নাই, মানে তাৰ কেনেকুৱা মানে কি পানীত পৰা মানুহ সি বাচাই লয় তেনেকুৱা টাইপৰ আছিল। তো সি দেখি কিনে সি দৌৰিছে, আহি কিনে দেউতাক এইটো বেহুছে আৰু পুৰা গা গৰম, জ্বৰ উঠি গৈছে। ঘৰৰ ওচৰতে যিটো লাগা লাগি, তো তাক মাতি কিনে তাক ঘৰত ৰখাই কিনে মোক গালি পাৰি খেলিছোঁ, বোলে ৰাতি ৰাতি কি কৰি আছে। মানে ৰাখছা আহিলোঁ, কৈছে এইখিনি জেগা ভাল নহয়, কিবা কিবি তেনেকুৱা টাইপ। তাৰপিছত মই কান্দি আছোঁ নে কি কৰি আছোঁ গম নাপাওঁ, জাষ্ট গা চা গৰম আৰু ভৰি চৰি কঁপি আছে। তাৰপিছত সেইখিনি সি মোক থ'ব গৈছে ঘৰলৈকে। গোটেই ঘৰটো এটা ঘৰ নোপোৱালৈকে আৰু ৰাস্তাটো একদম বৰ বেয়া গোন্ধ এটা তাৰমানে, দুৰ্গন্ধ এটা তোমাৰ পিছে পিছে আহিছে এনেকুৱা। পিছে পিছে নহয়, চাইডে চাইডে তেনেকুৱা টাইপৰ। গোটেই এনভাইৰনমেণ্টটো তেনেকুৱা হৈ গৈছে। সেইখিনি তেতিয়া ড্ৰেইনো বনোৱা নাছিল, নালাও নাই তাৰমানে, যে গোন্ধ আহিব লাগে কিবা, বা এক জেগাত গোন্ধ লৈছে সেইটোও বেলেগ বস্তু, একদম ঘৰৰ গেটলৈকে। তাৰপিছত ঘৰৰ গেট পালোঁ, তাৰপিছত নৱদাই দেউতাক কৈছে বোলে এনেকুৱা এনেকুৱা। ময়ো ক'লোঁ এনেকুৱা এনেকুৱা বোলে, এনেকুৱা এনেকুৱা হ'ল তাতে। ঘৰ যাই কিনে বঢ়িয়াকৈ ভাত ভৰি থৈ কিনে শুইছোঁ। নেক্সট দিনাখন পৰা জ্বৰ, 2 দিন জ্বৰ। তাৰপিছত সেনেকৈ উঠি আহিলোঁ আৰু সেইদিনাখন মই ৰাস চাব যোৱা নাই, সেয়ে আৰু। তো এইটো যদি সৰু আছিল ষ্টৰিটো, বাট ইম্পেক্টফুল ষ্টৰি আছিল, মানে এটা লাইফ চেঞ্জিং ষ্টৰি হয়। তোমাৰ জীৱনত প্ৰথমবাৰ দেখিছিলা এনেকুৱা, তেতিয়াৰ পৰা চাগে নাই দেখা এইটো বস্তু তেতিয়াৰ পৰা বিশ্বাস হৈ গৈছে যে এইবিলাক বস্তু আছে। কিন্তু আমাৰ বহুত ভিউৱাৰ্ছে কমেণ্ট কৰে যে এইবিলাক নাই, বা মোক তাগেতকৈ কয় যে আজিৰ যুগত, বিজ্ঞানৰ যুগত, মই যিখন অসমত অন্ধবিশ্বাস নোহোৱা হৈ গৈছিল, মই আকৌ অন্ধবিশ্বাস ঘূৰাই আনি আছোঁ। তো সেইটো বস্তু কওঁ, যদি আপোনালোকৰ চাৰিওফালে চাই, তো এইবিলাক বস্তু নাই বুলি ক'ব নোৱাৰে। যদি দেখাই দেখি আছে নে সেইটোৱে, যাৰ অভিজ্ঞতা আছে সি বুজি পাব। আদাৰৱাইজ আপোনালোকে এনেকৈ মোক ক'ব পাৰিব, কিন্তু অন্ধবিশ্বাস মই বুজি পাওঁ না, এইটো আপোনালোকে বুজি পাই যাব। আৰু কিবা তোমাৰ ষ্টৰি নাই চাগে? নাই তেনেকুৱা নাই। আশা কৰোঁ আগতে আৰু লগ পাম। নিশ্চয়। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, ধন্যবাদ।